মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি অনুশীলনী 7বিৰ কুৱেশ্যন নম্বৰ 5ৰ পৰা কৰিব আৰম্ভ কৰিছোঁ আমাৰ কুৱেশ্যনটো হৈছে 5ৰ 1 যদি 2a - 3b = 4 আৰু ab = 3 তেন্তে 8a³ - 27b³ মান কিমান ইয়াতে তুমি চোৱা তোমালোকক কিউব উলিয়াব দিছে আৰু তোমালোকক এটো দিয়া আছে 2a - 3b মান দিয়া আছে আৰু ab মান দিয়া আছে গতিকে তুমি কি কৰিবা a - b হোল কিউবৰ যেটো ফৰ্মুলাৰ সেকেন্ড পাৰ্টটো আছে আমি হেতু ব্যৱহাৰ কৰিম হা কাৰণ এতে কিউব লাগে কাৰণ আমি কিউবৰ ফৰ্মুলাটো ইউজ কৰিম প্ৰথমতে দিয়া আছে খিনি লিখি লবা আৰু তাৰ পিছত কি কৰিব লাগে হেতু লিখি লবা তাৰ পিছত মই আৰম্ভ কৰিছো twice a - 3b = 4 গতিকে দুয়োফালে যদি মই ঘন কৰো তেতিয়া মই কি পাম আমাৰ ফৰ্মুলাটো আছিল a³ - b³ - thrice ab a - b হয়নে তোমালোকৰ ইয়াতে a মানে হল twice a b মানে হল thrice b right তো ইয়াতে আমি হে কাৰণে পাম a³ অৰ্থাৎ twice a হোল কিউব - thrice b হোল কিউব কাৰণ b কিউব আছিলে - thrice ab a মানে হল twice a আৰু b মানে হল 3b into a - b অৰ্থাৎ এটো হৈ গল 2 twice a - 3b এটা আমি এটো ফৰ্মুলা ইউজ কৰিলো আৰু এই ৰাইট হ্যান্ড সাইডত কিউব কৰি দিয়াৰ লগে লগে পাই গলো 64 এটা এখিনি সিম্পলিফাই কৰি দিয়া সিম্পলিফাই কৰিলে মই কি পাম twice a হোল কিউব মানে কিমান 2a into 2a into 2a অৰ্থাৎ কিমান হৈ গল 8a³ ঠিক একে ধৰণে 3b হোল কিউব মানে কিমান 3b into 3b into 3b তাৰ মানে 27b³ এখিনি পূৰণ কৰা সংখ্যাখিনি 3 3 গুণ 9 9 2 গুণ 18 আৰু ab আৰু এটো এজ ইট ইজ ৰাখিলো এতিয়া তুমি চোৱা তোমালোকৰ মান উলিয়াব লাগে এইখিনি তোমালোকে ab আৰু twice a - b ভ্যালু অলৰেডি জানা কোৱেশ্যনত দিয়া আছে গতিকে এটা সাবস্টিটিউট কৰি দিয়া ইয়াতে চোৱা তোমালোকক ab মানে দিয়া আছে 3 সো এয়া ab ঠাইত মই 3 বহালো আৰু twice a - 3 b ঠাইত বহালো 4 হল এটা তোমালোকে ক্যালকুলেশন কৰি দিয়া গতিকে এইখিনি ক্যালকুলেশন কৰিলে পাইলো 216 আৰু তাৰ পিছত মই এটো ৰাইট হ্যান্ড সাইডত লৈ গলো হেকাৰণে পজিটিভ হল আৰু ক্যালকুলেশন কৰি আমি মানটো পাই গলো 280 নিশ্চয় বুজি পাইছা এবাৰ আমি পাছৰ কোৱেশ্চন নম্বৰ 2 লৈ যাও হা এটো প্ৰশ্ন আমাৰ আছিল যদি x + y = 100 তেন্তে দেখুৱা যে x³ + y³ + 30xy = 1000 ইয়াতে তোমাক কি কৰিব লাগে দেখাব লাগে এটো বুলি আৰু এটো দিয়া আছে যেহেতু তোমালোকে আগৰ দৰে দেখিছা কিউব লাগে গতিকে আমাৰ দিয়া এক্সপ্ৰেছনটো বিফালে হোল কিউব কৰি দিও হেকাৰণে আমি লিখিলো দিয়া আছে টু x + y হোল = 10 দুইফালে ঘন কৰিলে কি পাম x + y হোল কিউব = 10 কিউব হল এটা এটো সূত্ৰ ব্যৱহাৰ কৰা কি হ'ব a³ + b³ + thrice ab a + b তো ইয়াতে a মানে হল x x³ + y³ + thrice xy x + y = 1000 হল এতিয়া তোমালকে ইয়াৰে মানখিনি বহুৱাই দিয়া x³ + y³ 3 xy মানটো আমি না জানো এজ ইট ইজ ৰাখা কিন্তু x + y টো তুমি জানা 10 সো x + y ঠাইত 10 বহাই দিয়া = 1000 মই এটা কাখত লিখি দিছো কিয় এটো মান বহুৱাইছো হা তোমালকে এতিয়া পালা x³ + y³ এটো পূৰণ কৰি দিয়া 30xy = 1000 এটো আমাক প্ৰমাণ কৰিব লাগিছিল গতিকে আমি লাষ্টত লিখি দিলো দেখুৱা হল এবাৰ একে ধৰণৰ মই নেক্সট কোৱেশ্চন এটালে আহিছো আমাৰ হাতত দিয়া আছে x - 2y = 3 তেন্তে দেখুৱা যে x³ - 8y³ - 18xy = 27 এবাৰ এটা নেগেটিভ আছে হা এটো লিখি ললো আকৌ ঘন লাগে সো দুইফালে ঘন কৰি দিলো হা এতিয়া আমি এটো ফৰ্মুলা আকৌ ঘৰনে একে a³ মানে x³ ইয়াতে b³ মানে twice y হোল কিউব - thrice xy মানে x into twice y a into b হয় হোল into a - b হয় গতিকে x - 2y = 27 পালো এটা এটো হৈ গল x³ এটো পূৰণ কৰিলে পালো 8a³ 3 2 গুণ 6 xy আৰু ইয়াৰ মানটো বহাই দিলো 3 হল এটা এখিনি পূৰণ কৰি দিয়া এটা সোৱা তোমালোকক এই প্ৰমাণটোত x - 2y টো নালাগে হেকাৰণে মই x - 2y ভ্যালুটো বহাই দিছো হা এটা তোমালোকে উত্তৰটো পাই গলা তাহলে এটো দেখুৱা হল হৈছে নিশ্চয় ধৰিব পাৰিছা কেতিয়াবা প্ৰশ্নবোৰ এনেকুৱা ধৰণৰ থাকে আমাৰ হাতত x + y মানো দিয়া আছে = -4 আৰু x - y = দিয়া আছে 8 তেনে তুমি এটো উলিয়াব লাগে 6x² y আৰু 2y³ ৰ মান উলিয়াব লাগে এতিয়া তুমি কি কৰিবা দেখিছা কিউব লাগে গতিকে এটো কিউব কৰিমে বাৰু কিন্তু আমাক আকৌ 3 না লাগে 2y³ লাগে আৰু এবাৰ 2x³ লাগে 2 পাবলৈ যদি মই দুইটা লৈ লওঁ
দুইটা কিউব কৰোঁ কৰাৰ পিছত যদি মই এবাৰ যোগ কৰোঁ এটা এক্সপ্ৰেশ্যন পাই যাম আৰু বিয়োগ কৰিলে আনটো এক্সপ্ৰেশ্যন পাই যাম সেইকাৰণে মই প্ৰথমটো ল'লোঁ x + y = 4 গতিকে ঘন কৰি দিলোঁ হ'ল এতিয়া ফৰ্মুলা ইউজ কৰিলোঁ কিন্তু এটা পুৰা ভাঙি দিম কাৰণ এইটো ভাঙা ফৰ্মত আছে দেখিয়ে গম পাইছা নিশ্চয় x² y আৰু xy² x² y x³ y³ গতিকে পুৰাকৈ ভাঙি দিছোঁ x³ + 3x² y + 3xy² + y³ = -64 হ'ল পূৰণ কৰিলে কাৰণ মাইনাছে প্লাছ প্লাছে মাইনাছে এগেইন মাইনাছ তিনিটা হ'লে নেগেটিভ হৈ যায় আকৌ একেধৰণে x - y টো ল'লোঁ x - y মানে আছিলে আমাৰ 8 তাক ঘন কৰি দিলোঁ দিলে আমি পালোঁ x³ - 3x² y এগেইন প্লাছ 3xy² এগেইন মাইনাছ y³ = 512 হ'ল এতিয়া মই প্লাছ কৰিলে তুমি চোৱা এই নেগেটিভ পদবোৰ কেঞ্চেল যাব তেতিয়া আমি 2x² আৰু এইটো থাকি যাব সেইকাৰণে এবাৰ প্লাছ কৰি দিলোঁ বাওঁপক্ষৰ লগত বাওঁপক্ষ সোঁপক্ষৰ লগত সোঁপক্ষ হ'ল এতিয়া আমাৰ এইটো পজিটিভ এইটো নেগেটিভৰ লগত কাটা গ'ল সদৃশ এইটোৰ লগত এইটো কাটা গ'ল তো ইয়াতে থাকি গ'ল আমাৰ 2x³ + 6xy² = 448 এবাৰ দুইটা মই যদি নেগেটিভ কৰি দিওঁ নেগেটিভত মন কৰা হা প্ৰথমখিনি এজ ইট ইজ আছে তাৰপিছত যেতিয়া মই এইটো মাইনাছ কৰিছোঁ এইখিনি পদ এইটো -x³ হৈ যাব এইটো প্লাছ হ'ব এইটো মাইনাছ হ'ব এইটো প্লাছ হ'ব এইটো লিখিছোঁ মাইনাছ প্লাছ মাইনাছ প্লাছ আৰু এইটো -64 আৰু -512 হ'ল তাৰপিছত মই এইখিনি সদৃশ পদবোৰ কাটি দিলোঁ একে নেগেটিভ চাইন আৰু পজিটিভ আছে কাৰণে থাকি গ'ল আমাৰ 2y³ + 6x² y = -576 নিশ্চয় তোমালোকে ধৰিব পাৰিছা এতিয়া মই তোমালোকক নেক্সট কুৱেশ্যন নম্বৰ 6টো আৰম্ভ কৰোঁ এইটো আকৌ আমাৰ পিছৰ ফৰ্মুলাকেইটা এপ্লাই হ'ব হা উৎপাদক হিচাপে প্ৰকাশ কৰা উৎপাদক হিচাপে প্ৰকাশ মানে কি তোমালোকে পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগে হা উৎপাদক হিচাপে প্ৰকাশ কৰাৰ অৰ্থ এটা a2 হ'ল a³ আৰু 1ক মই 1³ লিখিব পাৰোঁ মানে মই এই সূত্ৰটো প্ৰয়োগ কৰিম a³ + b³ = কিমান a + b হোল ইনটু a² - ab + b² এইটো হ'ল তোমাৰ এইটো এটা পদ এইটো এটা পূৰণফল হা তো এতিয়া a³ + b³ হ'ল a + b আহি গ'ল মানে a + 1 তাৰপিছত a² আহে a² আছে এটা আকৌ এইটো পজিটিভ হ'লে এটা নেগেটিভ হয় এইটো চাচোন ফৰ্মুলাত মাইনাছ গতিকে a * 1 + 1² চিম্প্লিফাই কৰি দিলোঁ a + 1 a² - a + 1 এইটোৱে হৈ গ'ল আমাৰ আনচাৰ এবাৰ চোৱা একেধৰণৰ কুৱেশ্যন এটা আছে ইয়াতে দেখিছা নহয় 27b³ + 64 27b³ মই কি লিখিব পাৰোঁ 3b হোল কিউব আৰু 64 মানে 4³ এতিয়া এইটো a³ + b³ ফৰ্মুলাত আহিল a মানে 3b b মানে 4 গতিকে 3b + 4 তাৰপিছত a² - ab তাৰমানে 3b × 4 + b² তাৰপিছত এইটো আহি গ'ল b² মানে 4² এইটো পূৰণ কৰিলোঁ 9b² 3 × 4 = 12 আৰু এইটো হ'ল 4 × 4 = 16 এইটো পূৰণফল হিচাপে প্ৰকাশ হ'ল তাৰমানে উৎপাদকত প্ৰকাশ কৰা হৈ গ'ল এবাৰ নেক্সট কুৱেশ্যনটো চোৱা একেধৰণৰে 216k³ + 1/m³ 216ক মই জানো 6ৰ হোল কিউব বা তোমালোকে যদি এইখিনি দিগদাৰ পোৱা হৰণ কৰি চাবা হা 216 প্ৰথমতে 2ৰে যাব আকৌ 2ৰে যাব আকৌ 2 তাৰপিছত 3 3 3 হা কৰিলে আমি এইখিনি উৎপাদকত কৰিব পাৰিম 6k হোল কিউব আৰু 1/m হোল কিউব তাৰমানে এইবাৰ a মানে হ'ল 6k আৰু b মানে হ'ল 1/m গতিকে 6k + 1/m হ'ল আৰু এটা 6k² - 6k × 1/m + 1/m² গতিকে এইখিনি চিম্প্লিফাই কৰি দিলে আমি উত্তৰটো পালোঁ এটা নেক্সট কুৱেশ্যনটো চোৱা ইয়াত আকৌ তোমালোকৰ কিউবৰ মাইনাছ সূত্ৰটো প্ৰয়োগ হৈছে a³ - b³ তাতে কি হয় a - b আৰু এইকেইটা কিন্তু পজিটিভ হয় গতিকে a মানে ইয়াতে হ'ল কিবা এটা হোল কিউব কৰিব লাগিব 25 কাৰ কিউব 5ৰ কিউব গতিকে 5x হোল কিউব লিখিলোঁ আৰু 8টো 2 কিউব গতিকে এইটো হ'ল 5x - 2 5x² + 5x × 2 + 5² সূত্ৰ চিধা প্ৰয়োগ কৰিছোঁ কাৰণ পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগে 5x - 2 এইটো পূৰণ কৰি দিলোঁ 25x² 5 × 2 = 10 আৰু 2 × 2 = 4 হ'ল একেধৰণে আমি নেক্সটটো কৰোঁ তোমালোকৰ নেক্সট কুৱেশ্যনটো হৈছে 1 - 512b³ 1³ - 8b হোল কিউব এইটো সূত্ৰই আহিব সূত্ৰটো কিন্তু মনত ৰাখিবা দেই তেতিয়াহে তোমালোকে গম পাবা মই কোনটো সূত্ৰ প্ৰয়োগ কৰিব যাম তো এইটো হৈ গ'ল 1 - 8b তাৰপিছত 1² + 1 × 8b + 8b² এইটো এতিয়া চিম্প্লিফাই কৰি দিয়া 1 - 8b 1² ভেলু হ'ল 1 থাকিল 1 × 8b 8b হোল স্কুৱেৰৰ ভেলু হ'ল 64b² তোমালোকক মই আজি এইখিনিলৈকে কৰিছোঁ ইয়াৰে তোমালোকৰ ফটোখিনি মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ ভালদৰে প্ৰথমতে অংকখিনি বুজি ল'বা তাৰপিছতহে লিখিবা দেই থেংক ইউ